বতৰটো আজি ডাৱৰীয়া ৰাতিপুৱাৰ পৰা কেৱল বৰষুণে দি আছে তাতে আজি ডিউটিও অফ শুই উঠি দেখিলো মোবাইলটোত চিন্ময় ককাইৰ মিছ কল দুটা পৰি আছে মই আকৌ কিয়নো ফোন কৰিছে বুলি ওলোটাই ফোন কৰি চালো ফোনটো ৰিচিভ কৰি চিন্ময় ককাই ক'লে বোলে অভিজিৎ ছাৰে চিকেন বনাব লৈছে তই বোলে আমাৰ ৰুমলৈ আহ মইতো ভালেই পালো আৰু কথাষাৰ শুনাৰ পিছতে লগালগ দাঁতকেইটা ব্ৰাছ কৰি মুখখন ধুই গা পা নোধোৱাকৈ তেওঁলোকৰ ৰুমলৈ বুলি ওলালো গতিকে ব'লক এতিয়া আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ এতিয়া আহি চিন্ময় ককাইহঁতৰ ৰুম পাই গলোহি এতিয়া ব'লক আমি ওপৰলৈকে উঠি যাওঁ মানে মই উঠি যাম আৰু আপোনালোকে চাই থাকিব তো দৰ্জাখন খুলি এতিয়া ৰুমৰ ভিতৰত সোমাই আহিলো কিছুমানে নাইট চিফ্ট কৰি আহি এতিয়া দিনত শুই আছে সেইটো কাৰণে বৰ এটা হাল্লা হুলস্থুল নকৰিলো তো মনে মনে গৈ মই খানা বনোৱা জেগা পালোগৈ খানা বনোৱা জেগা ল'ৰা ৰুমত কেনেকুৱা হৈ থাকে আপোনালোকে জানি আৰু এইফালে আমাৰ চিন্ময় ককাই আৰু অভিজিৎ ছাৰ আমি ল'ৰাবোৰে ৰুমবিলাকত বস্তুবিলাক বিশৃংখলকৈ থ'লেও কিন্তু মানুহবিলাকক মনৰ মাজত সদায় আদৰ যত্ন কৰি ৰাখোঁ তো গাইছ এইফালে দেখিছে অভিজিৎ ছাৰহঁতে পিঁয়াজ বিলাহী উৰহি তিতা কেৰেলা এইবিলাক কিবা কিবি বজাৰ চজাৰ কৰি আনিলে এইফালে দেখিছে দুটা গামলাত দুখিনি চিকেন হালধি দি পিনে তিয়াই থৈ দিছে এইখিনি ৰাতি খাব বোলে আৰু এতিয়া এইখিনি বনাব হেনো এইফালে আকৌ চাহ বনোৱা বাচনটোতে আদা আৰু ৰচুন তিয়াই থৈ দিছে বৰকৈ ভোক লাগিছে বুলি কোৱাৰ কাৰণে এইফালে আকৌ অভিজিৎ ছাৰে আলুগুটি কাটিবলৈ আৰম্ভ কৰিয়ে দিলে আলুগুটি কাটি হয় মানে এইফালে আকৌ ভাতটো কুকাৰত বহাই দিলে পিছে কুকাৰৰ অৱস্থা দেখিছেনে এইটো আইডিয়া কিন্তু আমাৰ অভিজিৎ ছাৰহে দেই এনেকুৱা আইডিয়া থকা মানুহবিলাকক নাচাই কিয় নিবিচাৰে বাৰু তাকেহে ভাবি নাপাওঁ জীৱনটোত বহুত মানুহ লগ পালোঁ কিছুমান আহিল আৰু কিছুমান গ'ল কিন্তু তেওঁলোকৰ পৰা এটাই শিক্ষা পালোঁ আমি কিছুমান বস্তু পালেও সুখী হ'ব নালাগে আৰু নাপালেও দুখী হ'ব নালাগে এইফালে আকৌ আমাৰ চিন্ময় ককাই ফোনত লেকচাৰ মাৰি মাৰি চালাড বনাই আছে সি ক'লে বোলে প্ৰথমতে চালাডখিনিকে বনাই লওঁ এনেকৈ ফোনত কথা পাতি পাতি কাম কৰাৰো কিবা এটা মজা আছে নহয় ৰ'ব দেই গাইছ অথনিৰ পৰা যে মই অভিজিৎ ছাৰ বুলি কৈ আছিলোঁ এইজনেই হৈছে আমাৰ অভিজিৎ ছাৰে এতিয়া আলুগুটি গুচাই শেষ হোৱাৰ পিছত আলুগুটি কাটি আছে এনেকৈ ডাঙৰ ডাঙৰকৈ আলুগুটি পিচ ব্ৰইলাৰ মাংসৰ লগত দিলে খাই বেয়া ধুনীয়া লাগে এতিয়া আকৌ ৰাহুল দাদা আৰু সৌৰভ দাদাও ডিউটিৰ পৰা আহি পালেহি আহিয়ে দেখিছেনে সিহঁতৰ যিখন হাঁহি মানে ক'বই নালাগে আৰু এতিয়া আমাৰ অভিজিৎ ছাৰে আলুগুটিখিনি কাটি শেষ হোৱাৰ পিছত ধুবলৈ নিলে এইফালে দেখিছেনে গাইছ এইটোক ছোৱালীৰ লগত লেকচাৰ মাৰোতে চালাডখিনি বনাওঁতে 1 ঘণ্টাতকৈও সময় বেছি লগাইছে অৱশ্যে ময়ো কাটি দিব পাৰিলোহেঁতেন বাৰু কিন্তু মই ভিডিঅ' বনাবলৈহে আহিছোঁ সেইটো কাৰণে ভিডিঅ'কে বনাই আছোঁ আৰু আপোনালোকে জানেই যিহেতু মোৰ নিজৰ মোবাইলটোৰ ভিডিঅ' কোৱালিটি ভাল নহয় বুলি গতিকে মই আমাৰ এই অভিজিৎ ছাৰৰ মোবাইলটোকে লৈ পিনে ভিডিঅ' বনাই আছোঁ দেই মই কিন্তু মাংস চাংস আনিবলৈও পইচা হ'লে একো দিয়া নাই দেই মানুহটোহে আহিছোঁ আৰু দেই অকল লগে ভাগে মিলিজুলি খাবলৈ পালেই হ'ল আৰু হয়নে কাৰণ জীৱন হৈছে দুদিনীয়া গতিকে খাই বৈ ফূৰ্তি কৰক নিজৰ পইচাৰে নহয় লগৰকেইটাৰ পইচাৰে এনেই ধেমালিহে কৰিছোঁ দেই সঁচাকৈ কোৱা নাই আকৌ কি খাওঁ কি নাখাওঁ লাগি আছিলে সেইটো কাৰণে গাজৰকে এডোখৰ চুবাই দিলোঁ আলুগুটিখিনি যিহেতু ডাঙৰ ডাঙৰকৈ কটা হৈছে সেইটো কাৰণে সোনকালে সিজিবৰ কাৰণে এনেকুৱাকৈ প্ৰথমতে বইল কৰি লোৱা হৈছে শেষত যেনিবা এটাই গৈ চালাডখিনি কাটি শেষ কৰিলেগৈ এতিয়া মোক 2টামান জলকীয়া ধুই দিবলৈ বুলি ক'লে ৰুম আহি পোৱাৰ পিছত ৰাহুল ককাই ক'লে বোলে ইমান ঠাণ্ডা মন্দাকৈ তহঁতি কি বনাই আছ সেইটো কাৰণে জুবিনদাৰ গান এটাকে লগাই দিওঁ বোলে এইখিনিতে আপোনালোকৰ কথা এষাৰ কওঁ দেই গাইছ ৰাহুল ককাই আকৌ আমাৰ অসমৰ নহয় দেই সি হৈছে কলকাতাত ঘৰ হ'লেও কিন্তু আমাৰ জুবিনদাৰ গান শুনি বোলে বহুত ভাল পায় গতিকে আমাৰ জুবিনদা জয় মই কৈছিলোঁ নহয় গাইছ অভিজিৎ ছাৰৰ মাথাটো নাচাই নিয়া হ'লেহে ভাল আছিলে দেখিছে নহয় ৰচনা দা শুনিবলৈ একো বস্তু বিচাৰি নোপোৱা দেখি ফ্লিপকাৰ্টৰ পৰা অহা পলিথিন এটাতে ৰচনা দা সোমোৱাই পিনে ডাম্বেল এটা উঠাই লৈ যিটো ৰকম ঠেকেছিলে কিন্তু গুৰিয়ে কৰিব নোৱাৰিলে বাৰু যি হওক আমি এনেকেই খাম আৰু কাৰণ লগে ভাগে মিলিজুলি খোৱা খানাৰ সোৱাদেই বেলেগ এতিয়া মই চালাডত দিবৰ কাৰণে কেইডালমান ধনিয়া উলিয়াই লৈছোঁ এইকেইডাল এতিয়া মই ধুই লওঁগৈ কুকাৰটো সৰু যিমানখিনি চাউল দিব লাগিছিলে তাতকৈ অলপ বেছি দিলে সেইটো কাৰণে গোটেইখনে পিটিকি চাইছে ভাত সিজিছেনে নাই অৱশেষত যেনিবা সিজিছে বুলি ক'লে কথাষাৰ এতিয়া আকৌ আমাৰ অভিজিৎ ছাৰে তিয়াই থোৱা ব্ৰইলাৰ মাংসখিনি আকৌ খচি ধুই লৈছে এইফালে দেখিছে যে আপোনালোকে বান্দৰটো নিচিনাকৈ বহি আছে এইটোৱে হৈছে চিন্ময় সি যেনিবা অৱশেষত চালাডখিনি কাটি ৰেডি কৰিলে মই বাহিৰলৈ নি অলপ চিনেমেটিক শ্বট এটা আপোনালোকক দেখাবলৈ বুলি লৈ আহিলোঁ আৰু মানে ভিডিঅ'বিলাকত দেখিছোঁ আৰু কিছুমানে বস্তুবিলাক লৈ এনেকুৱা কৰিলে বৰ ধুনীয়া দেখা পায় এতিয়া আমাৰ আলুগুটিখিনি প্ৰথমতে ফ্ৰাই কৰিবৰ কাৰণে কেৰাহীত তেল দি দিয়া হ'ল তেলখিনিৰ ৰং বগা প্ৰথমতে ময়ো ভাবিছিলোঁ কি তেল আকৌ এইখিনি পাছতহে গম পালোঁ ৰিফাইন তেল বোলে গতিকে ৰিফাইন তেলত প্ৰথমতে বইল কৰা আলুখিনি ফ্ৰাই কৰি লোৱা হ'ল আলুগুটিখিনি ফ্ৰাই কৰি শেষ হোৱাৰ পিছত এতিয়া আকৌ মাংসখিনি ফ্ৰাই কৰি লোৱা হৈছে মাংসখিনি ফ্ৰাই কৰি থকাৰ সময়তে চিন্ময় আকৌ ভিতৰৰ পৰা কুৰকুৰি পেকেট এটা খাই আহি আছে চিন্ময় নহয় দেই চিন্ময় ককাই কুৰকুৰি পেকেট ভাত নোলোৱাকৈ থাকিমনে বাৰু অভিজিৎ ছাৰ মই আৰু চিন্ময় ককাই গোটেই তিনিটাই মিলি খাই দিলোঁ ফ্ৰাই কৰি থকা মাংসখিনিত ঢাকনখন মাৰি মই এতিয়া হোম থিয়েটাৰটো বাহিৰলৈ বুলি উলিয়াই লৈ গ'লোঁ মই বোলো আমাৰ জুবিনদাৰ গান অসমৰ বাহিৰৰ মানুহেও শুনক ভিতৰলৈ আহি ঢাকনখন খুলি দিয়াত দেখিলোঁ ব্ৰইলাৰখিনিৰ পৰা গোটেই পানী ওলাই আছে বাৰু যি হওক পানীখিনি শুকাবলৈ দিওঁ এইখিনিতে এষাৰ কথা কওঁ যিমানেই ব্ৰইলাৰ মাংস ষ্টাইলত বনাই নাখাওঁ লাগিলে গাহৰি মাংস সমান কেতিয়াও হ'ব নোৱাৰে হয়নে নহয় বাৰু কথাটো প্লিজ কমেণ্ট কৰি জনাবচোন দেই মানে গাহৰি খোৱাসকলকহে কৈছোঁ আকৌ দেই গাহৰি নোখোৱাসকলক কোৱা নাই কথাষাৰ এইফালে আমাৰ অভিজিৎ ছাৰে পুৰা ঘাম মচি পিঁয়াজখিনি ভাজি আছে ওচৰতে আকৌ আমাৰ চিন্ময় ককাই মছলা দিয়া মাংস সোপা খাই দেখিছে নহয় পেটডাল কেনেকুৱাকৈ ওলাইছে এতিয়া আমাৰ পিঁয়াজখিনি ভাজি শেষ হোৱাৰ পিছত ফ্ৰাই কৰি থোৱা মাংসখিনি ওপৰত দি দিয়া হ'ল এইফালে পিঁয়াজবোৰ বৰ বগা যিমান ফ্ৰাই কৰি থাকিলেও ৰঙা নহয় জিঞ্জাৰ গাৰ্লিক পেষ্টৰ পেকেট দুটা কিনি অনা হৈছিলে মাংসত দিবলৈ বুলি এতিয়া তাকে খুলি থকা হৈছে
মাংসখিনি অলপ সিজাৰ পিছত সেই পেষ্টখিনি এতিয়া ইয়াত ঢালি দিয়া হ'ল হালধি দিয়াই নাই আকৌ দেই গাইছ সেইটো কাৰণে বগা বগা দেখিছে হালধিখিনি অলপ পিছত দিম আৰু মানে মই নহয় আমাৰ অভিজিত চাই দিব মই ভিডিঅ'হে কৰি আছোঁ গতিকে তেওঁৰ যি মৰ্জি আৰু আমি চোৱাহে মানুহ আৰু খোৱাহে মানুহ হালধিখিনি নিদিয়াকৈয়ে আকৌ ফ্ৰাই কৰি থোৱা আলুখিনি মাংসখিনিৰ ওপৰত দি দিলে কি বনাইছে আৰু দেই ভগৱানেহে জানে আৰু আমি খাবলৈ পালেই হ'ল আৰু বৰকৈ সুধি থকাৰ পিছত ছাৰে ক'লে যেনিবা ছাৰ যিহেতু বেংগুলী মানুহ গতিকে বেংগুলী ষ্টাইলত চিকেন বনাইছে বোলে চিকেন চিকেন বাদ দিয়ক মুখত ফুটাব নোৱাৰোঁ ব্ৰইলাৰ মাংস বনাইছে বোলে ব্ৰইলাৰ মাংস চিন্ময়ক মোবাইলটো ধৰিবলৈ দি ময়ো এইফালে অলপ ব্ৰইলাৰ মাংসখিনি লৰাই দিলোঁ মই এনেকৈ মাংস লৰাই থকা ভিডিঅ' বনাই দিয়াৰ বাবে তাকো এটা শুনো ভিডিঅ' এনেকুৱাকৈ বনাই দিব লাগে কোনোবা স্পেচিয়েল মানুহে চাব বোলে হালধি নিদিবই বুলি ভাবিছিলোঁ অৱশেষত যেনিবা দিয়াৰ সময়টো পালেহি এইফালে গৰম মছলা হালধি জিৰা গুড়ি মিট মছলা ৰেড চিলি আদি সকলোবিলাক পানীত গুলি মেলি এনেকুৱাকৈ দি দিয়া হ'ল মছলাখিনি দিয়াৰ পিছত মাংসৰ গোন্ধ পাই এটা আকৌ ৰ'বই নোৱাৰিলে একেবাৰে মুখৰ আগতে ৰুই ল'লেহি অৱশ্যে এইটো অভ্যাস মোৰো আছে বাৰু সৰুৰে পৰা যেতিয়া দেউতাই ঘৰলৈ মাংস লৈ আহে আৰু সেই মাংস মায়ে পাকঘৰত বনাই থাকে আৰু সেই মাংসৰ গোন্ধ গৈ মোৰ পঢ়াৰ টেবুল পাইহি আৰু মই পঢ়াৰ টেবুলৰ পৰা উঠি আহি সদায় এনেকৈ মায়ে মাংস বনোৱা দৰ্জাৰ ওচৰত ৰৈ পিনে চাই থাকোঁ মাংস বনোৱা চাবলৈ আহিছিলেহে কিন্তু বেচেৰাই কাম কৰিবলৈহে পালে অভিজিত ছাৰে তাক বিলাহীকেইটাকে ধুই দিয়ে বুলি ক'লে বিলাহীকেইটা দিয়াৰ আগতে আমাক দুপিছমান আকৌ টেষ্ট কৰিবলৈ দিলে মই কিন্তু টেষ্ট কৰাত বহুত এক্সপাৰ্ট দেই ঘৰত যেতিয়া মায়ে মাংস বনাই থাকে তেতিয়া কিমান পিচ যে মাংস টেষ্ট কৰোঁতে খাবলৈ পাওঁ আচলতে ঘৰৰ বাহিৰত থকাসকলেহে উপলব্ধি কৰিব পাৰে মাৰ হাতেৰে বনোৱা খাদ্যৰ সোৱাদ কিমান যি সোৱাদ পৃথিৱীৰ আন কোনো বস্তুতে বিচাৰি পোৱা নাযায় কাটি থোৱা বিলাহীখিনি মাংসখিনিৰ ওপৰত দিয়াৰ পিছত অলপ সিজিবলৈ দিয়া হ'ল তাৰপিছত দেখিছে নহয় এতিয়া পানী ঢালি দিলে কেনেকুৱাকৈ এইখিনিতে কথা এষাৰ ক'বলৈ পাহৰিছিলোৱে নহয় মাংস যে টেষ্ট কৰিছিলোঁ কেনেকুৱা হ'ল আপোনালোকক নজনালোৱে নহয় সঁচা কথা কৈছোঁ মাংস কিন্তু বঢ়িয়া বনাইছে আকৌ দেই এতিয়া পানী ঢালি দিলে পানী ঢলাৰ পিছত কেনেকুৱা হয় সেইটো নাজানো বাৰু কিন্তু পানী নঢলাকৈ বিন্দাছ লাগিল দেই খাই পিনে পানীখিনি ঢালি দিয়াৰ পিছতে এইফালে আকৌ ধনিয়াখিনি দি দিলে নাজানো আৰু দেই অভিজিত ছাৰে কি মাংস বনাইছে আমি আকৌ কেৰাহীখন নমোৱাৰ পিছতহে ধনিয়া দিওঁ পায় বাৰু ব'লকচোন আজি বেলেগ এটা টেষ্টকে কৰি চাওঁ খানা বনোৱা ৰুমটোতে আকৌ দেখিলোঁ ডাম্বল দুটা মই বোলো অলপ দাঙি চাওঁ কিজানি বডিটো বনেই নাই মাৰিব নোৱাৰি দুচাটমান মাৰিয়ে যিটো ফেপনি উঠিলে আৰু দুচাটমান মাৰিলে মোৰ ঘৰে মাটিতে পৰি যাম এনেই ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই কিন্তু সদায় যদি আমি এনেকৈ ব্যায়াম কৰি থাকোঁ তেতিয়াহ'লে আমাৰ দেহ মন সদায় সুস্থ হৈ থাকিব কিন্তু আমি নকৰোঁ আমাৰ এলাহ অৱশ্যে মোৰ এলাহটো অলপ বেছি এইফালে আমাৰ চিকেন ৰেডি হৈ গ'ল মানে ব্ৰইলাৰ মাংস কালাৰ দেখিছেনে গাইছ একদম দেখিয়ে খাওঁ লাগিছেনে মোৰ নিজৰ মোবাইলটোত ভিডিঅ' বনোৱা হ'লে খাওঁ নালাগিলেহেঁতেন আন্ধা ভিডিঅ' আহে যে এতিয়া মই ভাত খাবৰ কাৰণে থালিখন ধুই লৈছোঁ ৰুমত থাকিলে কি কাম যে কৰিব লগা নহয় ঘৰত থকা হ'লে মায়ে সন্মুখত ভাতখিনি বাঢ়ি দিলেহেঁতেন আৰু খাই মেলি ধুনীয়াকৈ উঠি আহি বিচনাত মোবাইল টিপি থাকিলোহেঁতেন কিন্তু এতিয়া সেইবোৰ কথা ভাবিলে কিবা সাধু কথা যেনহে লাগে কেতিয়াকৈ যে মাৰ হাতেৰে ভাত এসাঁজ খাবলৈ পাম কাঁহীকেইখন ধুই শেষ হোৱাৰ পিছত এতিয়া ভাত খাবৰ কাৰণে দুটা বটলত পানী ভৰাই ল'লোঁ পানী বটলকেইটা ভৰাই আনিছিলোঁহে দেখিলোঁ এইফালে এইকেইজনে আকৌ খাবলৈ আৰম্ভ কৰিয়ে দিলে মোক সেইফালে কামত লগাই এইফালে পূৰা পাই আছে অৱশ্যে মোলৈ বাঢ়ি থৈছে বাৰু ব'লক এতিয়া আমি ভাতৰ থালিখনকে চাই লওঁ জোল চোল নাই মই আকৌ মাংস জোলহে খাই বেছি ভাল পাওঁ কৃষ্ণ এইফালে কেৰাহীখনত জোল যেনিবা আছে দেই গতিকে অলপ লৈ লওঁ তাকে हो जाएगा टेस्ट कैसा बता रहे তো গাইছ ভাত পানী খাই শেষ হোৱাৰ পিছত এতিয়া মই ৰুমলৈ বুলি আহি আছোঁ আহি থাকোঁতে মনৰ ভিতৰত এটা কথা বৰকৈ খেলাই আহিছে যে মানুহে আপোনাক জীৱনত যদি কেতিয়াও ঠাট্টা মস্কৰা নকৰে তেতিয়াহ'লে আপুনি কেতিয়াও সফলতা অৰ্জন কৰিব নোৱাৰে গতিকে আপুনি সেই ঠাট্টা মস্কৰাবোৰক আপোনাৰ সফলতাৰ মন্ত্ৰ বুলি ভাবি লৈ পিনে আগুৱাই আহিবলৈ চেষ্টা কৰিব লাগে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি কৰোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহি আছোঁ যদি মোৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আজিলৈ বাই বাই